নমস্কাৰ, মই সুবৰ্ণা এটা নতুন ব্লগলৈ স্বাগতম জনাইছো। আজি বিশেষ অকমান খানা চলি আছে ঘৰত বাৰু। তাৰে আপোনালোকে মাছ মাংসৰ আইটেমবিলাক দেখিয়ে থাকে। আজি মই এটা চিম্পুল আইটেম দেখাম। এয়া পেটু চাওক, পেটু বনাব ওলাইছো। এয়া কি দিছে বাইদেউ? আমাৰ বাইদেউ বনাব আজি। কি দিছে বাইদেউ? কৈ দিয়ক। পিঁয়াজ, জলকীয়া, ধনিয়া পাত, নিমখ। এয়া এতিয়া কি কৰিব? এইখিনিতে সানি কৰি ধুনীয়াকৈ অকণমান পিঠাগুড়ি দি ধুনীয়াকৈ লাড়ু এটা বনাই লৈ পেলাই কলপাতত দি দিম আৰু। এয়া কলপাত কাটিছে। এয়া এতিয়া জুইত দিব। এইফালে মাংস বনাই আছে, হাঁহৰ মাংস। এতিয়া মানে এইখিনি হাঁহৰ মাংসও বনি থাকিব আৰু এইখিনি পেটু বনি থাকিব। কলপাতকেইখন কাটি লৈছে, লৈ এতিয়া অকণমান ৰ'দত জুইত লেৰেলাই লওঁ। জুইত লেৰেলাই ল'ব। খুব সুন্দৰ লাগে, মানে ফেঁহুৰ দৰে লাগিব খাই, নহয় খাই বনাই চাবচোন, আপোনালোকে ভাল পাব। চাই থাকক মোৰ ভিডিঅ'টো। এইদৰে অকণমান পাতখিনি লেৰেলাই লৈছে জুই টাপত। মাংস হৈ থাকিব এতিয়া, এফালে পেটু হৈ থাকিব। প্ৰথমে পেটুখিনি এইদৰে সানি লৈছে। এতিয়া ইয়াত এয়া কেঁচা পিঠাগুড়ি ৰ'দত শুকাই লোৱা, ধুনীয়া চাপ। এয়া ৰ'দত শুকাই থোৱা আছে। এতিয়া ইয়াত সুন্দৰকৈ সানি দিব। খাই চাবচোন, বনাই চাব, খুব ভাল লাগিব। ফেঁহুৰ দৰে লাগিব, কেকৰ দৰে লাগিব। পিঁয়াজো দিছে ধুনীয়াকৈ খিচখিচকৈ কাটি। আটা মঠাৰ দৰে যেনেকুৱা মানে ডো হ'ব, তাতকৈ অকণ কোমল হ'ব, কোমলকৈ মঠিব লাগিব, নহ'লে টান হৈ যাব। এয়া চব হৈ গ'ল। এইদৰে কৰি ল'ব লাগিব। এতিয়া কলপাতখন সেকি লোৱা কলপাতখনত এইখিনি দি ল'ম। এয়া হেৰি বনাই আছে কলপাতৰ। এনেকৈ বান্ধে এখন কেইখন এয়া আছে। এইখিনি এতিয়া ইয়াতে কলপাতত দিছে। এতিয়া ধুনীয়া টোপোলা এটা কৰিব। দেখিছে সুন্দৰ কেনেধৰণে বান্ধে, দেখাই দিছোঁ আপোনালোকক। এয়া হৈ গৈছে সুন্দৰ টোপোলা এটা। বাছ এনেকৈ বান্ধি দিব এতিয়া। এতিয়া ধুনীয়াকৈ কম জুইত দি থাকিব। হৈ গৈছে। এতিয়া কিমান সময় থাকিব লাগিব বাইদেউ? 15 মিনিটমান থাকিলে হৈ যাব। 15 মিনিটমান থাকিলে হৈ যাব না? 20 মিনিটমান লাগিব আৰু। ঠিক আছে। এইখিনি এতিয়া আমি জুইত দিম। মাংস কিমান আগবাঢ়িছে? হাঁহৰ মাংস দেৰি আছে, এঘণ্টামান। এঘণ্টা এতিয়া জাষ্ট ফ্ৰাই হৈ আছে আৰু। এইখিনি আঙঠাখিনি উলিয়াই দিছোঁ দিবলৈ। এয়া এতিয়া পেটুখিনি ইয়াতে দি ল'লে। বাবাইও গৈ লৈ আহিব পাৰিব, তই বাবাই। মাজে মাজে এনেধৰণে উলটি শিলটি কৰিব লাগিব, তেতিয়া ভালকৈ পেটুখিনি পৰা যায়। আপোনালোকে কেৰাহীত দিও এনেকৈ ঢাকন মাৰি পেলাই দিব পাৰে। এতিয়া ভাতৰ লগত পৰিৱেশন কৰি আপোনালোকেও বনাই চাব, কেনেকুৱা হৈছে কমেণ্ট কৰিব। আজিলৈ সামৰিছোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ নমস্কাৰ।